দিচাং ৰজাবাৰী দলঙৰ ওপৰত আচলতে পুৱা এটা বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। দলঙৰ ৰেলিং ভাঙি এখন গাড়ী দিচাঙৰ নদীত সোমাই গৈছে। কেমেৰাত বলিন আছে, বলিনে সমগ্ৰ দৃশ্য দেখুৱাব। চাওক কেনেধৰণে দিচাং নদীৰ ওপৰত থকা এই যি ৰেলিং ভাঙি সম্পূৰ্ণৰূপে গাড়ীখন নদীৰ মাজত সোমাই গৈছে। এতিয়ালৈকে আচলতে কিমান লোক গাড়ীখনৰ ভিতৰত সোমাই আছিলে সেয়া তথ্য এই মুহূৰ্তলৈকে পোৱা নাই, কিন্তু সৌভাগ্যক্ৰমে দুজন ব্যক্তি চিকিৎসাধীন হৈ আছে। তেওঁলোক চালক আৰু হেণ্ডিমেন আছিলে বুলি জানিব পৰা গৈছে, কিন্তু গাড়ীখনৰ ভিতৰত আৰু অন্য কোনো লোক আছিল নেকি সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে ডুবাৰুসকল আহি উপস্থিত হৈছে আৰু কিছু মুহূৰ্তৰ পাছতে তেওঁলোকে অভিযান আৰম্ভ কৰিব। পুৱতি নিশা এই দুৰ্ঘটনা হয়তো সংঘটিত হৈছে। স্থানীয় প্ৰত্যক্ষদৰ্শী আছে, আমি তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু ইতিমধ্যে যি ফেনে ফুটুকাৰে বাঢ়ি আছে দিচাং নদী, সেই দিচাং নদীত গাড়ীখন সোমাই গৈছে আৰু যথেষ্ট এক কষ্টকৰ অভিযান নিশ্চিতভাৱে হ'ব, কাৰণ ৰাজ্যত যি অন্য নদীসমূহ শুকাইছে যদিও দিচাং নদীৰ পানী কিন্তু এই মুহূৰ্তলৈকে শুকাই যোৱা নাই। আমি এজন প্ৰত্যক্ষদৰ্শী আছে। দাদা, আপুনি এই ঘটনাটো সম্পূৰ্ণ গম পাই কি হৈছিলে ঘটনাটো অকণমান কওকচোন। গম পাই মানে কি, মই নিজে গম নাপাওঁ। মই মানে এজন ৰাতিপুৱা টাইমত আপোনাৰ প্ৰায় 3টামান পাহাৰজনে ফোন কৰিছিলে। এতিয়া কৈছে যে তোমালোকৰ ঘৰৰ ওচৰত দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি, তুমি গৈ চোৱাচোন। তাৰপৰা মই উঠি আহি চালোঁ, তো গাড়ীখন দেখিছোঁ যে দলং চলং ভাঙি আছে, গাড়ী চাড়ী একো দেখা নাই। তেতিয়া তেওঁ ক'লে যে আমাৰে গাড়ী হয়, আমাৰ মামাৰ ঘৰৰ গাড়ী হয়, গাড়ীটো আপোনাৰ তিনিচুকীয়াৰ পৰা ৰদ লৈ পেলাই আহিছিলে 12 চকা। তো কিবা কাৰণত দলং ভাঙি গাড়ীটো নদীত সম্পূৰ্ণ সময় ডুবি গৈছে। তাৰপৰা ড্ৰাইভাৰ হেণ্ডিমেনে প্ৰথমে আপোনাৰ প্ৰাণ ৰক্ষা কৰি পেলাই তো জয়সাগৰ হস্পিটেললৈ গ'ল। তাত নাৰাখিলে হ'বলা, তাৰপিছত যোৰহাটত এতিয়া বৰ্তমান এডমিট হৈ আছে। গাড়ীখনত মানে অন্য লোক নাছিল, অকল ড্ৰাইভাৰ হেণ্ডিমেনহে আছিল। লোডিং আছিল, লোডিং ফুল লোডিং গাড়ী আপোনাৰ তিনিচুকীয়াৰ পৰা ৰদ লৈ পেলাই আহিছিলে। আহি পেলাই আপোনাৰ যোৰহাট যাবলৈ থকা আহিছিলে চাগে। এতিয়া গাড়ীখন নদীৰ মাজত, এতিয়া গাড়ীখন নদীত সম্পূৰ্ণ আগলৈকে ওলাই আছিলে। না ওলাই থকা দেখা নাই, কিন্তু না কোনো নাই দেখা। হয়, আৰু এনেধৰণে আচলতে নদীৰ সোঁমাজত, দিচাং নদীৰ সোঁমাজত এতিয়া জানিব পাৰিছোঁ যে এখন পঞ্জাৱতী ট্ৰাক আছিল আৰু সম্পূৰ্ণ ৰদেৰে আচলতে ভৰ্তি হৈ আছিলে দলংখন। তেওঁলোক ইতিমধ্যে আচলতে এই স্থানত যথেষ্ট লোক উৎসুকতাৰে আচলতে ইয়াত থকা দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ লোক আহি পাইছে, আমি আৰক্ষীৰ সৈতেও যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। শিৱসাগৰ আৰক্ষী আহি উপস্থিত হৈছে। আমি আহমেদ ছাৰ, অকণমান ঘটনাটো কওকচোন, অকণমান কি হৈছিলে? ঘটনাটো মানে আমি জনামতে পুৱতি নিশাৰ 1:30 বা 2টা বজাৰ ভিতৰত বুলি শুনা পাইছোঁ যে এখন গাড়ী পৰিছে। আমি কিন্তু আমাক ৰাতিপুৱাই খবৰ দিছে ৰাইজে, আমি ততালিকে আহিছোঁ। ইয়াত জানিব পাৰিছোঁ যে এখন মানে 12 চকীয়া গাড়ী ৰেলিঙৰ তলত পৰি গৈছে। ড্ৰাইভাৰ হেণ্ডিমেন দুইজনে কোনোমতে সাঁতুৰি নাদুৰি তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিলে। তেওঁলোক মেডিকেলত আছে, হস্পিটেলত। এতিয়া আমাৰ SDF বাহিনী আহিছে, এতিয়া গাড়ীখন উদ্ধাৰ কৰা হ'ব, চেষ্টা কৰা হ'ব। গাড়ীখন উদ্ধাৰ কৰিব যথেষ্ট কষ্টকৰ হ'ব, কাৰণ লোডিং আছিলে বুলি জানিব পাৰিছোঁ, কিন্তু এতিয়ালৈকে আমি নিশ্চিত হ'ব পৰা নাই। হয়, চাওক এতিয়া এনেধৰণে আচলতে কিছু মুহূৰ্তৰ পাছতে ডুবাৰুসকলে তেওঁলোকে গাড়ীখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু তাৰ পূৰ্বে মই দূৰৰ পৰা এই যি ৰেলিং ভাঙি যোৱা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দলংখনৰ প্ৰায় 10 মিটাৰমান হ'ব ৰেলিং ভাঙি আচলতে এই স্থানেদি গাড়ীখন এই স্থানতে সোমাই গৈছিলে আৰু কিছু মুহূৰ্তৰ পাছতে এই যি দিচাঙৰ দলঙৰ মাজত পানীৰ তলত যিখন গাড়ী সোমাই গৈছে, পঞ্জাৱতী ফুল লোডেড গাড়ীখন যিখন সোমাই গৈছে, সেইখন উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।